পুনর্বার সকলকে স্বাগতম জানাইছি এসআই আসাম লাইভ 24 চ্যানেললৈ। পুনর্বার সকলকে স্বাগতম জানাইছো মই সাইফুল ইসলাম। আজিৰ গুৰুত্বপূৰ্ণ খবৰ, চীন ভাৰতৰ দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনাৰে বিকৃত সন্মিলন ৰৱানা প্ৰধানমন্ত্ৰী। পৰৱৰ্তী খবৰটো হৈছে ইন্দ্ৰাণীৰ প্ৰসংগত ইজনৰ পিছত সিজন বিজেপি নেতা তলব আৰক্ষীৰ। চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব। আমাক উৎসাহিত কৰিবলৈ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰক্ষীৰ বেহত অপহৰণকাৰী পদ্মপী প্ৰাণ ৰক্ষা কৃষক মুক্তি সংগ্ৰাম সমিতি সদস্য। ৰাজ্যত পুনৰ নাৰী সৰবৰাহৰ ঘটনা, নগাঁও কলেজত বিশ্ব উদ্যমিতা দিৱস উদযাপন। অসমৰ হাবি বননি ব্যৱসায়িক সম্ভাৱনাপূৰ্ণ গছ তৰুলতিকা আদি প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ। সুপৰিকল্পিত পৰিকল্পনাৰে আগবাঢ়িলে উদ্যমিতাৰ জৰিয়তে অসম তথা উত্তৰ পূবত সংস্থাপন লাভ কৰাৰ অযুত সম্ভাৱনা আছে। এই মন্তব্য সাংবাদিক পৰাগমণি আদিত্যৰ সোমবাৰে নগাঁও কলেজ প্ৰতিষ্ঠানীয় উদ্ভাৱনা পৰিষদৰ উদ্যোগত আয়োজিত বিশ্ব উদ্যমিতা দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্তব্য প্ৰদান কৰে সাংবাদিকগৰাকীয়ে। নগাঁও কলেজ প্ৰতিষ্ঠানীয় উদ্ভাৱনা পৰিষদ আৰু প্ৰশিক্ষণ আৰু নিয়োগ কোষৰ উদ্যোগত আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। নগাঁও কলেজ প্ৰতিষ্ঠানীয় উদ্ভাৱনা পৰিষদ আৰু প্ৰশিক্ষণ আৰু নিয়োগ কোষৰ উদ্যোগত আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। আভ্যন্তৰীণ মানদণ্ড কোষৰ সহায়ক ডক্টৰ ভূপন চন্দ্ৰ চুতীয়ে আদৰা অনুষ্ঠানত অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে আৰু পৰিষদৰ সহায়ক ডক্টৰ প্ৰিয়ংকী শৰ্মাই সম্বৰ্ধনা জনায়। আদৰণি ভাষণত ডক্টৰ বৰকটকীয়ে উপস্থিত সকলোকে বিশ্ব উদ্যমিতা দিৱসৰ শুভকামনা জ্ঞাপন কৰে আৰু কয় যে ছাত্ৰ ছাত্ৰীসকলে চাকৰিমুখী হোৱাতকৈ স্বাৱলম্বিতাৰে উদ্যোগী হ'বলৈ চেষ্টা কৰিব লাগে, যাৰ জৰিয়তে বহুতৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিব পাৰে। আনহাতে মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৰাগমণি আদিত্যই কয় যে অসমত ব্যৱসায়ৰ ধাৰণা 200 বছৰৰ পুৰণি। জীৱনত আগবাঢ়িবলৈ হ'লে ডাঙৰ সপোন দেখিব লাগিব আৰু এই সপোন বাস্তৱায়িত কৰিবলৈ সুপৰিকল্পিত পৰিকল্পনাৰ প্ৰয়োজন। তেওঁ লগতে লেণ্ড ষ্টাৰ্টআপ এণ্ড মিনিমাম ভাইবেল বিজনেছ শীৰ্ষক মনোজ্ঞ বক্তৃতা প্ৰদান কৰি কয় যে অসমত অনলাইন আৰু অফলাইন ব্যৱসায়ৰ প্ৰবল সম্ভাৱনা আছে। সফল উদ্যোগী হ'বলৈ ব্যৱসায়ৰ প্ৰসাৰণ অতি গুৰুত্বপূৰ্ণ। পৰাগমণি আদিত্যই লগতে কয় যে স্বচ্ছতা হৈছে উদ্যমিতাৰ প্ৰধান মাপকাঠি। তেওঁৰ অভিজ্ঞতাই পুষ্ট বক্তৃতাত বিভিন্ন সফল উদ্যমিতা, অসমত সফল উদ্যমিতাৰ সম্ভাৱনীয়তা, অসমৰ প্ৰাকৃতিক সম্পদৰে উদ্যোগ গঢ়ি তোলা আৰু সফল উদ্যমিতাৰ মাপকাঠি আদিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।